Hello students, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছো। আজি কৰিবলৈ ওলাইছো দ্য মাৰ্টিয়াৰ্ছ কৰ্নাৰ ক্লাছ 12 ৰ পৰা অল্টাৰনেটিভ ইংলিছ বুকৰ পৰা এইটো আৰু বুকৰ নাম আপোনালোকে জানে কি নাম হাৰমনি। ঠিক আছে, তাৰে পৰা আজি পৰীক্ষাত আহি যোৱা দৰকাৰী প্ৰশ্ন যিবিলাক কুৱেশ্যন অলৰেডি আহিছে, যেহেতু আপোনালোকে জানে দ্য মাৰ্টিয়াৰ্ছ কৰ্নাৰ এইটো একদম নিউ হয়, সিলেবাছত একদম নিউ দিয়া হৈছে, যোৱা বছৰে কুৱেশ্যন আহিছে এইটো। আৰু এনেকুৱা নহয় যে দুটা বা তিনিটা কুৱেশ্যন, বহুতকেইটা কুৱেশ্যন আহিছে। এক চেপ্টাৰৰ পৰাই 6টাতকৈ বেছি কুৱেশ্যন আছে। ঠিক আছে, বহুত কমন কুৱেশ্যন হয়, ভালকৈ পঢ়ি চাব এইটো ভিডিঅ'টো লাষ্টলৈকে চাব, কিজানি ইয়াৰে পৰাই আপোনালোকৰ কমন আহি যাব। কোনো টিচাৰে ক'ব নোৱাৰিব যে কোনকেইটা কুৱেশ্যন কমন আহি যাব, কিন্তু আজি আমি ইয়াতে কি কৰিম, 2024ত আহি যোৱা যিবিলাক কুৱেশ্যন আছে ধুনীয়াকৈ এক্সপ্লেইন কৰিম, তাৰ এনচাৰ আমি কৈ যাম ধুনীয়াকৈ। ঠিক আছে, আৰু সেইবিলাকৰ এনচাৰ অলৰেডি আমাৰ প্লে'লিষ্টত আপলোড হৈ আছে। ঠিক আছে, প্লে'লিষ্টত আছে, তাৰ পৰা চাব পাৰিব। আৰু PDF-ৰ কাৰণে ক'ত যাব লাগিব মই কৈ দিম। ঠিক আছে, ফ্ৰীত PDF পাই যাব ধুনীয়াকৈ কুৱেশ্যন এনচাৰ লাষ্টত কৈ দিম। তো ষ্টাৰ্ট কৰাৰ আগতে মই ক'ম যে BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। ঠিক আছে, ব'লা আৰম্ভ কৰোঁ ভিডিঅ'টো। তো আমাৰ প্ৰথম প্ৰশ্ন ইফালে চাই আছে, 2024ত আহি গৈছে। প্ৰথম প্ৰশ্ন হ'ল যে হুজ আৰ্ম চাৰ্চ ফৰ দ্য পাৰফেক্ট ডাকছ এগ। এইটো 2024ত আহিছে কুৱেশ্যন, যে কাৰ বাহু কি বিচাৰে, কণী বিচাৰে, হাঁহৰ কণী বিচাৰে, কাৰ বাহু? ৰেচলাৰ চাম হয় না, ৰেচলাৰবিলাকে এই জিম চিম যে কৰে, ঠিক আছে, এওঁলোকে কি খায়? কণী খায়, তো এইবিলাকে বিচাৰে। কুৱেশ্যন নম্বৰ 2, নেম দ্য ৰেষ্টুৰেণ্ট ৰামা ৱৰ্কড ইন আফটাৰ হিজ বিজনেছ ৱাজ অভাৰ। যেতিয়া বিজনেছটো ঠপ হৈ গৈছিল, খতম হৈ গৈছিল, ডেষ্ট্ৰয় হৈ গৈছিল, ঠিক আছে, তাৰপিছত ৰামাই এটা ৰেষ্টুৰেণ্টত কাম আৰম্ভ কৰিছিল। ৰেষ্টুৰেণ্টৰ কি নাম আছিল? কোহিনুৰ আছিল না, কোহিনুৰ ৰেষ্টুৰেণ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। তো ঠিক আছে, কোহিনুৰ ৰেষ্টুৰেণ্ট। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। দ্য নেক্সট কুৱেশ্যন হ'ল যে মেক এ লিষ্ট অফ দ্য ৰেগুলাৰ কাষ্টমাৰ্ছ ভিজিটিং ৰামাৰ ষ্টল। ৰামাৰ ষ্টলত ডেইলি যে আহি কেনে খাইছিল, সেই কাষ্টমাৰ কোন কোন আছিল? কাষ্টমাৰ যেনেকুৱা এই চিনেমা গোৱাৰ্ছ যে আছিল, চিনেমাত যে যায়, চিনেমা ক্ৰাউড, এইবিলাক আছিল। তাৰপিছত জুটকা ড্ৰাইভাৰ আছিল। ঠিক আছে, তাৰপিছত আমাৰ আছিল বুট পলিছ বয়ছ, এইবোৰ আছিল। তাৰপিছত গ্ৰাছ চেলিং ওমেন। ঠিক আছে, তো এইবিলাক আমাৰ কি আছিল? এইবিলাক আছিল আমাৰ এই ৰামাৰ কাষ্টমাৰ। আৰু দিব পাৰা, বেগাৰ দিব পাৰা। ঠিক আছে, বেগাৰ্ছ আছিল, এইবোৰ আছিল ৰামাৰ কাষ্টমাৰ। ঠিক আছে, মনত ৰাখিবা, ধুনীয়াকৈ শ্বৰ্টকাটকৈ লিখি দিছোঁ। নেক্সট কুৱেশ্যন 4 নম্বৰ, ৱাই ডিড ৰামা চে জেণ্টলি ব্ৰাদাৰ আই ৱাজ ওৱান্স এ হোষ্টেল দিয়ে যে হোটেল অনাৰ মাইছেল। তো ৰামা যেতিয়া ৰেষ্টুৰেণ্টত কাম কৰি আছিল, কোহিনুৰ ৰেষ্টুৰেণ্টত, তেতিয়া কোনোবাই ইয়াৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, দুৰ্ব্যৱহাৰ কৰিছিল। ঠিক আছে, কৰে, ৱেটাৰৰ লগত দুৰ্ব্যৱহাৰ কৰে, যিহেতু ৱেটাৰ হিচাপত কাম কৰিছিল। তো ইয়াৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল, তেতিয়া কৈছিল জেণ্টলি ব্ৰাদাৰ, ভাই ভদ্ৰভাৱে, মই এটা টাইমত কি আছিলোঁ? এটা হোটেলৰ মালিক আছিলোঁ। এই কথাটো কোৱাৰ কাৰণ কি? এইমাত্ৰ ক'লো এনচাৰটো, যে কোনোবাই ইয়াৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল, যিহেতু ৰামা ৱেটাৰ হিচাপে কাম কৰি আছিল। ক'ত কাম কৰি আছিল? এইমাত্ৰ ক'লো, কোহিনুৰ থিয়েটাৰ নহয় হা, কোহিনুৰ ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল। তাতে কোনোবাই দুৰ্ব্যৱহাৰ কৰিছিল, সেইকাৰণে কৈছিল জেণ্টলি ব্ৰাদাৰ, ভাই ভদ্ৰভাৱে, মই এটা টাইমত কিন্তু মালিক আছিলোঁ হোটেলৰ। তেতিয়া এই কথাটো উঠাইছিল। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। তো আমাৰ নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো চাব পাৰিছে, হু একৰ্ডিং টু ইউ ইজ দ্য মাৰ্টিয়াৰ ইন দ্য মাৰ্টিয়াৰ্ছ কৰ্নাৰ, গিভ ৰিজন। এইটো লং কুৱেশ্যন হয়। ঠিক আছে, তো মই শ্বৰ্টকাটকৈ বুজাই দিওঁ, যে কুৱেশ্যন কৈছে যে কোন তোমাৰ মতে, একৰ্ডিং টু ইউ, তোমাৰ মতে এই মাৰ্টিয়াৰ মানে শ্বহীদ যে হৈছিল, মাৰ্টিয়াৰ কৰ্নাৰত যে, মাৰ্টিয়াৰ্ছ কৰ্নাৰ চেপ্টাৰত যে এটা শ্বহীদ বুলি কোৱা হৈছে, শ্বহীদ যে হৈছিল, সেইটো কোন আছিল? এইটো পলিটিকেল লিডাৰ এটা আছিল, হয় না? দুটা গ্ৰুপৰ মাজত কাজিয়াৰ কাৰণে তাতে কি হৈছিল? মৰিছিল, ডেথ হৈ গৈছিল। তো পৰভাৱে পাৰ্মিশ্যন দিছিল, চবে পাৰ্মিশ্যন বিচাৰিছিল যে যিকোনো এৰিয়াত, এটা টাৰ্ণিং আছিল, ইয়াতে ধৰক কাজিয়াটো হৈছে, পাৰ্মিশ্যন দিছিল যে এই জেগাত ৰামাৰ দোকান আছিল, ৰামাৰ দোকান তাৰে পৰা মোটামুটি 200 ইয়াৰ্ড দূৰত দোকান দিব, ইয়াতে দিব, আৰু এইখিনি জেগাত এটা মূৰ্তি স্থাপন কৰিব। কাৰ মূৰ্তি? এই লিডাৰৰ মূৰ্তি। ঠিক আছে, যে কাজিয়া হওঁতে গুলী চালনাত তাতে যে মৰিছে, সেই লিডাৰটোৰ মূৰ্তি তাতে বনোৱা হ'ব বুলি কৈছিল। ঠিক আছে, লাষ্ট কুৱেশ্যন, তাৰ আগতে আমাৰ চেনেল BS টিউশ্যন ক্লাছেছটো
সাবস্ক্রাইব করিবা ঠিক আছে টিউশন ক্লাসেস আর পিডিএফ পাই যাবা আমার সেম এই নামরে চ্যানেল টেলিগ্রাম চ্যানেল ঠিক আছে তাতে তোমালোকে পাই যাবা ওকে ওই গ্রুপৰ লিংকত আমার টেলিগ্রাম লিংকটো দি দিম ডেসক্রিপশনত আর ডেসক্রিপশনত যাই কেনে টেলিগ্রামত যাই কেনে তাতে পিডিএফ পাই যাবা এই মার্টিয়ার্স কর্নারর পিডিএফ ঠিক আছে আর যদি বিলাক কোশ্চেন আনসার যদি এক্সপ্লেনেশন লাগে লাইন বাই লাইন তেতে আমার প্লেলিস্টত যাবা প্লেলিস্ট ক্লাস 12 বলে লেখা আছে ক্লাস 12 অল্টারনেটিভ ইংলিশ এনেকে লেখা আছে তাতে যাই কিনে ভিডিওটো চাই ল'ব পাৰা 10-15 মিনিটৰ ভিডিও ঠিক আছে লাষ্ট কোশ্চেনত যাও ডেসক্রাইব ইন ডিটেইল হাউ রামাস বিজনেস ওয়াজ ফিনিশড কৈছে ডেসক্রাইব কৰা কেনেকে রামাৰ বিজনেস খতম হৈ গৈছিল বৰবাদ হৈ গৈছিল এইটো তাতে কাজিয়া হল কাজিয়া হোৱাৰ পাছত পারমিশন কি দিলাক যে রামাৰ য'ত দোকান আছিল ঠিক আছে মই এইটো কাম কৰোঁ ক্লিয়াৰ কৰি এতিয়া বুজাই দিওঁ যে সাপোজ ধৰ এনেকে ৰাস্তা এটা আছিল এই টার্নিঙত সিনেমা গোৱাৰবিলাকে ইয়াত আহে খোজকাঢ়ি নিজৰ ঘৰত যায় তেতিয়া দোকানটো আছিল তো বহুত চলিছিল ৰামাৰ বিজনেছ হা পাৰ ডে 10 रुपीजকে रोजगार হৈছিল ইয়াৰ 5 টাকা ইনভেষ্টমেণ্ট আছিল দিনৰ হয়তো 10 টাকা হৈ যায় মান্থলি 300 টাকা ইনকাম কৰে ঠিক আছে এনেকৈ আছিল কিন্তু এতে কাজিয়া হোৱাৰ পাছত ইয়াতে লিডাৰ এটা মৰি গ'ল লিডাৰ কি হ'ল মৰি গ'ল কাজিয়া হোৱাৰ পাছত তো কি কৰিল নেক্সট ডে বা কেইদিন পাছত এওঁলোকে পারমিশন লৈ আহিল পৌৰসভাৰ পৰা মিউনিচিপালিটি বৰ্ডৰ পৰা যে এইখিনি জাগাত এই জাগাখিনিত কিবা এটা মূৰ্তি হ'ব লিডাৰৰ যাই মৰিছে ঢুকাইছে তো এই ৰামাৰ ষ্টলটো হটাব লাগিল তাৰ পৰা তো মোটামুটি 200 ইয়াৰ্ড বোলে 200 ইয়াৰ্ড দূৰত বোলে ৰামাৰ দোকানটো বহাল কিন্তু ইয়াতে চিনেমা ঘৰ ইফালেদি গুচি যায় ইফালেতো কায় নাহে তো সেইকাৰণে এই দোকানটো বৰবাদ হৈ গ'ল পাৰ ডে 10 টকা পাৰ ডে 2-3 টাকাৰ বিজনেছ নহ'ল লাষ্ট তাৰ কাৰণে কি এই দোকান চোকান বন্ধ কৰি ই ক'ত গুচি গ'ল এই কোহিনুৰ ৰেষ্টুৰেণ্ট ঠিক আছে কোহিনুৰ ৰেষ্টুৰেণ্ট পাৰ মান্থ 20 টাকাকে কাম আৰম্ভ কৰি দিল য'ত নেকি 300 টাকা रोजगार কৰিছিল আজি তেওঁ মাত্ৰ 20 টাকা रोजगार পাৰ মান্থ 20 টাকাত কাম কৰা আৰম্ভ কৰিল ক'ত কোহিনুৰ ৰেষ্টুৰেণ্টত তেনেকৈ বৰবাদ হৈ গৈছিল ইয়াৰ বিজনেছটো ঠিক আছে তো এইকেইটা কুৱেশ্যন আহিছিল আৰু কুৱেশ্যন অহা নাই তো থেংক ইউ ছ' মাছ আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি যাব হা ছাবস্ক্ৰাইব কৰি যাব এনেধৰণৰ ভিডিঅ' অলৰেডি বহুত আপলোড কৰি দিছোঁ চাই ল'ব এইটো 2024 আহিছিল আৰু আহাই নাই ঠিক আছে আৰু তথাপিও যদি কোৱা যে স্যাৰ আমাক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিব যিটো নেকি অহাৰ চান্সেছ আমাক কমেণ্ট কৰি জনাবা কি যদি লাগে মই নিশ্চয় ভিডিঅ' বনাই এনেকৈ ধুনীয়াকৈ বুজাই দি দিম ঠিক আছে অ'কে অল দ্য বেষ্ট